নমস্কাৰ সকলোকে জ্ঞান একাডেমী চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছো এডিআৰই পিছত এতিয়া আপোনালোকৰ ফাইনালি এলপিইউপি টিচাৰ ভেকেন্সিৰ মেৰিট লিষ্ট মুকলি পাব গৈ আছে হয় আপোনালোকে ঠিকই শুনিছে ইমান দিন অপেক্ষাৰ অন্তত আপোনালোকে গম পাইছে এডিআৰইৰ ফাইনেল ৰিজাল্ট মুকলি পালে আৰু এডিআৰই যিসকলে কেণ্ডিডেটে কোৱালিফাই আছে তেওঁলোকলৈ শুভেচ্ছা বাণী জ্ঞাপন কৰিলোঁ আৰু যিসকলে কোৱালিফাই হোৱা নাই তেওঁলোকে হতাশ নহ'ব পুনৰ এডিআৰই 3.0 ওলাব গৈ আছে আৰু এইটো আপোনাৰ ডিসেম্বৰ মাহত ওলাব বুলি ছাৰে স্পষ্টভাৱে যোনটো লাইভ চলিছিলে হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যদি বিচাৰে আপোনালোকে চাব পাৰিব ঠিক আছে এটা মেইন কথাটো হ'ল যে এলপিইউপি টিচাৰ ভেকেন্সিত মই এটা যোনটো ভোটিং সিস্টেম কৰি আছো আপোনালোকে গম পাই থাকে আৰু এই ভোটিং লিষ্টৰ ফাইনেল আপডেটটো আহি পৰিছে মই ইমান দিন অপেক্ষা কৰি আছিলোঁ বহুত দিন ভিডিঅ' দিয়া নাই প্ৰায় 6-7 দিন প্লাস হ'ব ভিডিঅ' দিয়া নাছিলোঁ ইয়াৰ ৰিজনটো হৈছে যে মই অপেক্ষা কৰি চাই আছিলোঁ কোনটো ডিস্ট্ৰিক্টত সবতকৈ বেছি কেণ্ডিডেটে ভোটিং কৰে ওবিসি জেনাৰেল কেটেগৰী ওয়াইজ গতিকে মই আচৰিত হোৱা ডিস্ট্ৰিক্টটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ সেইটো হ'ল আপোনাৰ সাউথ সালমাৰ ডিস্ট্ৰিক্ট এই ডিস্ট্ৰিক্টৰ ফাইনেল ওবিসি জেনাৰেলৰ ফালৰ পৰা কিমান ভোটিং পাইছো মই সেইটো আপোনালোকক জনাব পাইছো এতিয়ালৈকে সাউথ সালমাৰ ডিস্ট্ৰিক্টত মোক জেনাৰেল কেণ্ডিডেট টোটাল 632 প্লাস কেণ্ডিডেটে 632 টোটাল কেণ্ডিডেটে জেনাৰেল কেণ্ডিডেটে ভোটিং কৰিছে সাউথ সালমাৰ ডিস্ট্ৰিক্ট ইয়াত আপোনাৰ এলপিইউপি দুটা সোমাই আছে নেক্সট ওবিসি কেণ্ডিডেটৰ ভিতৰত সাউথ সালমাৰ ডিস্ট্ৰিক্টত মই ভোটিং পাইছো 502 টা টোটাল ভোটিং পাইছো ভাবকচোন বাৰু মানে সাউথ সালমাত কেনেকুৱা লেভেলত এপ্লাই কৰিছে বন্ধুসকল নেক্সট আছে এসসি কেটেগৰী আছে ইয়াত বেছি অহা নাই ইটোৰ আপোনাৰ 251 টোটাল এতিয়ালৈকে পাইছো হিলছৰ কেণ্ডিডেট ইমান পোৱা নাই আৰু প্লেনছৰো ইমান পোৱা নাই গতিকে এই তিনটা মই পাই ইমানো আচৰিত হোৱা নাই কিন্তু বন্ধুসকল চাবলগীয়া কথা যে এতিয়া জেনাৰেল কেণ্ডিডেট বহুত আছে 632 পোষ্টে আছে আপোনাৰ মাত্ৰ 200 সামথিং কিবা গতিকে এই অনুযায়ী আপোনাৰ কেণ্ডিডেটৰ যদি এতিয়া কাট অফ ৰেংকটো যদি মই ক'ব যাওঁ এই অনুযায়ী আপোনালোকৰ 100% জেনাৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো 62 প্লাস তো মাৰিব 100% সিওৰিটি দিব পাৰি ওবিসি ক্ষেত্ৰত তো 60 প্লাস 100% আৰু এসসি ক্ষেত্ৰত মই 58 প্লাস মাৰিম তাতকে কম যোৱা চান্সেসটো কম বন্ধনি সকল গতিকে আপোনালোকে গম পাইছে আজি এডিআৰ যোনটো ৰিজাল্ট দিল তাৰকে কাট অফ ৰেংকটো আপোনালোকে হয়তো চাইছে এবাৰ কাট অফ ৰেংকটো মানে অত্যাধিক বেছি গৈ আছে বন্ধনি সকল দিনক দিনে কি হৈছে শিক্ষিত ৰেটটো বাঢ়িছে সেইকাৰণে কি হৈছে কাট অফ ৰেংকো দিন বা দিন কি হৈছে আপোনালোকৰ বাঢ়ি আছে কাট অফ ৰেংক বৃদ্ধি পোৱাৰ ফলত এলপিইউপি টিচাৰ ভেকেন্সিৰো কাট অফ ৰেংকটো এবাৰ বৃদ্ধি পোৱা চান্সেস বহুত বেছি আছে নেক্সট যোনটো ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টৰ ভোটিং লিষ্ট আপোনালোকক জনাব বিচাৰিছো সেই ডিস্ট্ৰিক্টটো এতিয়ালৈকে কিমান ভোটিং পাইছো নেক্সট মই লখিমপুৰ ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত জনাব বিচাৰিছো লখিমপুৰৰ ক্ষেত্ৰত জেনাৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত মই এতিয়ালৈকে টোটাল ভোটিং পাইছো বন্ধুসকল 532 প্লাস আৰু ওবিসিৰ ক্ষেত্ৰত পাইছো মই 320 প্লাস আৰু এসসি কেণ্ডিডেটৰ কেটেগৰীৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো বেছি পোৱা নাই মাত্ৰ 150 প্লাস হে পাইছো মানে এসসি কেটেগৰী লখিমপুৰ ডিস্ট্ৰিক্টত হয়তো কম কেণ্ডিডেটে ভোটিং কৰিছে কিন্তু সেই অনুযায়ী আপোনালোকে চাব পাৰে এসটি কেটেগৰী অলপ মানে কম আছে বন্ধুসকল অলপ কম আছে ঠিক আছে গতিকে এই অনুযায়ী যদি ক'ব যাওঁ লখিমপুৰ ডিস্ট্ৰিক্টত 100% সিওৰিটি দি ক'ব পাৰি যে জেনাৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 60 প্লাস তো 100% সিওৰ মাৰিবই কাট অফ ৰেংক নেক্সট ওবিসিৰ ক্ষেত্ৰত 60 প্লাসই ধৰি ৰাখক তাতকে কম যোৱা চান্সেসটো কম আৰু এসসি ক্ষেত্ৰত মই 59 58 এৰ ভিতৰতে ৰাখিম তাতকে আৰু কম যোৱা চান্সেসটো কম বন্ধুসকল ঠিক আছে ওকে এটা নেক্সট ডিস্ট্ৰিক্টটো ক'ব বিচাৰিছো নেক্সট আপোনাৰ ডিস্ট্ৰিক্টটোৰ নাম হৈছে শোণিতপুৰ ডিস্ট্ৰিক্ট ইয়াৰ টোটাল এতিয়ালৈকে জেনাৰেল কেণ্ডিডেটত টোটাল ভোটিং পাইছো 602 প্লাস কেণ্ডিডেটে ভোটিং কৰি আছে এতিয়ালৈকে আৰু ওবিসি ক্ষেত্ৰত টোটাল 520 প্লাস কেণ্ডিডেটে ভোটিং কৰিছে ভাবকচোন বাৰু আৰু এসসি কেটেগৰী ক্ষেত্ৰত যদি ক'ব যাওঁ বেছি পোৱা নাই 400 টা প্লাস বেছি নহয় বন্ধুসকল 400 মানে 400 মই এনেই কোৱা নাই বন্ধুসকল বহুত বেছি কেণ্ডিডেটে ভোটিং কৰিছে 400 প্লাস হৈ গৈ আছে মই আচৰিত হৈছো এসসি কেটেগৰী ইমান কেণ্ডিডেটে শোণিতপুৰত এপ্লাই কৰিছে এটা কমনৰি বন্ধুসকল সময় খাপেকে দেখা পোৱা যাব আৰু বাকি ডিস্ট্ৰিক্টবোৰ আপোনালোকক আজি নকওঁ বাকি ডিস্ট্ৰিক্টবোৰ লাইভ চলি আছে ভোটিং আৰু ভোটিংৰ ৰিপৰ্টটো মই অহা কাইলে আপোনালোকে শেয়াৰ কৰি দিম বাকি ডিস্ট্ৰিক্টসমূহ লগতে যদি কি নতুনকৈ যদি আপডেট আহে আপোনালোকক মই আমাৰ চেনেলটো ফালৰ পৰা জনাই দিম ঠিক আছে আৰু লাইভ ভোটিং ৰেটটো ফাইনেল যেতিয়ালৈকে মেৰিট লিষ্ট নাহে তেতিয়ালৈকে আপোনালোকক মই শেয়াৰ কৰি থাকিম চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে আপডেটবোৰ পাই থাকে ঠিক আছে বন্ধুসকল কিবা অসুবিধা থাকিলে আপোনালোকে ইমেইল আইডি আপোনালোকে গম পায় মোৰ ইমেইল আইডিত আপোনালোকে কমেন্ট কৰিব পাৰে ইমেইল আইডিটো দি দিছো
WAI8589@gmail.com ইয়াত আপোনালোকে কৰিব পাৰিব ইমেইল ঠিক আছে ইমানকৈ সামৰি মাৰিছোঁ ধন্যবাদ